নমস্কাৰ, মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা ক'বলৈ। মই যদি এই মুহূৰ্তত বিশ্ববিদ্যালয়ৰ প্ৰসংগত কওঁ বা বিশ্ববিদ্যালয়ৰ যিখন পৃথিৱী হয় সামগ্ৰিকভাৱে, আৰু যদি এই বিশ্ববিদ্যালয়ৰ যিটো পৰিৱেশ মই যদি সেইটো এখন কম্পিউটাৰ স্ক্ৰীণলৈ আনিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি সাধাৰণতে আচলতে কাক দেখা পাওঁ? আমি দেখা পাওঁ আমাৰ শ্ৰদ্ধাৰ অধ্যাপক বা অধ্যাপিকাসকল, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা গৱেষক বা গৱেষণাৰ লগত যিসকল লোক জড়িত হৈ আছে। কিন্তু বহুতো ক্ষেত্ৰত আমি আচলতে এই পৰ্দাৰ পিছফালে যিসকল লোক থাকে, যিসকল নিৰ্ভৰযোগ্য লোক থাকে, আমি যাৰ ওপৰত বহুতো নিৰ্ভৰশীল হয়, তেওঁলোকক আমি কেতিয়াবা পাহৰি যাওঁ। আচলতে আজিৰ যি গতিশীল পৃথিৱী, এই গতিশীল পৃথিৱীত মই যদি ইণ্টাৰনেটৰ প্ৰৱেশাধিকাৰৰ কথা কওঁ বা ডিজিটেল ক্লাছৰুমৰ কথা কওঁ বা যিসমূহ আমি শেহতীয়াকৈ গেজেটছ বা টুল ব্যৱহাৰ কৰোঁ, এইসমূহ ব্যৱহাৰ কৰাত আমাক বহুতো লোকে সহায় কৰে, যাৰ ওপৰত আমি সম্পূৰ্ণৰূপে আচলতে নিৰ্ভৰশীল হওঁ। আৰু সেইকাৰণে আজি মই খুব সুখী আচলতে আমাৰ বিশ্ববিদ্যালয়ৰ যিটো IT টিম হয়, তেখেতসকলৰ লগত মই বহুতো কথা পাতিম আৰু বিশেষকৈ তেওঁলোকক আজি পৰ্দাৰ আগলৈ আনিবলৈ চেষ্টা কৰিছোঁ। জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ ভাৱনো কেনেকুৱা, তেওঁলোকে কেনেধৰণে কাম কৰে বা কি ধৰণৰ প্ৰযুক্তিৰ লগত তেওঁলোকে বৰ্তমান কাম কৰি আছে, এই সকলোবোৰৰ বিষয়ে আমি কথা পাতিম। প্ৰথমেই আপোনালোক সকলোকে নিশাৰ কথা কমললৈ আন্তৰিক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে আমি খণ্ডটোৰ আগলৈ আগবঢ়াৰ আগতে মই আপোনালোকৰ যিটো চিনাকি হয় সেইটো আমাৰ দৰ্শকৰ আগত এবাৰ দাঙি ধৰিব বিচাৰিছোঁ। মোৰ একদম কাষতে আছে দেৱদীপ খাউন, তেখেত বৰ্তমান মেনেজাৰ আৰু IT হেড হয়। তাৰ ঠিক কাষতে আছে শ্বাহবাজ খান, তেখেত এছিষ্টেণ্ট মেনেজাৰ IT আৰু ERP। আৰু মোৰ বাওঁপিনে আছে সুদৰ্শনা শইকীয়া, তেওঁ বৰ্তমান ERP এক্সিকিউটিভ হিচাপে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়। আৰু তেওঁৰ কাষতে আছে সঞ্জয় কৃষ্ণ বৰুৱা, তেওঁ বৰ্তমান এজ এ নেটৱৰ্ক ইঞ্জিনিয়াৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ IT টিমত কৰ্মৰত হয়। আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ চেনেললৈ। ধন্যবাদ। প্ৰথমতে আমি ধৰি লওক প্ৰশ্ন উত্তৰ শিতানলৈ আগবঢ়াৰ আগতে আপোনালোকৰ আজি সামগ্ৰিকভাৱে মই যদি সুধো নিশাৰ কথা কোমলৰ সৈতে সংযুক্ত হৈ বা জড়িত হৈ আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা? বেচিকেলি এইটো আপোনাৰ খুব ভাল ইনিচিয়েটিভ, কাৰণ আমি সদায় IT কয় IT ইজ এ থেংকলেছ জব। তাৰমানে তাত আমি যিখিনি বেক এণ্ডত কৰি থাকোঁ, ফ্ৰণ্টত সেইখিনি মানুহৰ একচুৱেলি কনচাৰ্ণো নহয়, কিন্তু আমি কেতিয়াও ফ্ৰণ্ট ফেচলৈ নাহোঁ, কিন্তু বেক এণ্ডত এটা মেচিভ হেৰি চলি থাকে। আৰু ইমানবোৰ মানে আজি যেতিয়া ডিজিটেল এজ হৈছে, চব বস্তু অট'মেট হৈছে, তেতিয়াহ'লে অবভিয়াছলি কিছুমান মানুহে মানে ৰাত দিন কৰি পেলাই কাম কৰি থাকিব লাগিব। আৰু সেই মানুহখিনিক আপুনি মানে আপোনাক সেইটো মই বহুত মানে থেংক ইউ দিব খুজিছোঁ। আৰু আমি এতিয়া আগবাঢ়োঁ। আৰু মই প্ৰথমতে এনেই এটা ইণ্ট্ৰডাকশ্যন কৰি দিওঁ। মই এতিয়া মোৰ 20 বছৰ ওপৰত IT এক্সপিৰিয়েঞ্চ আছে। মই মেকমিলান হওক, স্প্ৰিংগাৰ আৰু এইকেইটা ইয়াত জইন কৰাৰ আগতে তাত কাম কৰিছিলোঁ। আৰু মই তেনেকৈ এতিয়া শ্বাহবাজক কৰিছোঁ। মই আগতে ইয়াত কাম কৰাৰ আগত মানে মই দিল্লীত আছিলোঁ, তেতিয়া আই ৱাজ ৱৰ্কিং ইন ডেলছ অফিচ। প্ৰায়ৰ টু ডেট মই EA গেমছত আছিলোঁ, টেষ্টিং ইউনিটত। তাৰপিছত ইয়ালৈ ঘূৰি আহিলোঁ, তাৰপিছত ইয়াত আৰম্ভ কৰিলোঁ নতুনকৈ। এতিয়া মোৰ ইয়াত 7 years ৰানিং, লুকিং আফটাৰ দি IT ইনফ্ৰাষ্ট্ৰাকচাৰ, ERP, আমাৰ ইন হাউচ ডেভেলপমেণ্ট ইউনিটো এটা আছে, সেইটো আমাৰ কাম চলি আছে। আৰু সুদৰ্শনা আমাৰ টিমত আছে, সঞ্জয় ইজ দেয়াৰ। এতিয়া মই সুদৰ্শনাকো আমাৰ দৰ্শকক এক চমু পৰিচয় দাঙি ধৰিবলৈ অনুগ্ৰহ কৰিছোঁ। ধন্যবাদ। আচলতে মই সঁচা কথা ক'ব গ'লে মই ইয়াৰে ছাত্ৰী আছিলোঁ, আৰু মই মোৰ BTech কমপ্লিট কৰি মই ইয়াতে মই জইন কৰিলোঁ। আৰু ইয়াৰ IT টিমৰ লগত কাম কৰিবলৈ পাই আচলতে মই খুব এটা ভাল অপৰচুনিটি পালোঁ। আৰু মই বহুতবোৰ কথা আজি দাদাহঁতৰ লগত থাকি শিকিবলৈ পাইছোঁ। বহুতখিনি বস্তু মই প্ৰেক্টিকেলি হেণ্ডছ অন এক্সপিৰিয়েঞ্চ কৰিবলৈ পাইছোঁ, যিখিনি বস্তু আমি হয়তো থিয়ৰিটিকেলি শিকিছিলোঁ, কিন্তু প্ৰেক্টিকেলি বহুতবোৰ বস্তু আচলতে পঢ়াৰ টাইমত থাকি যায়। কিন্তু যেতিয়া মই দাদাহঁতৰ লগত কাম কৰিলোঁ, বহুতবোৰ বস্তু আমি প্ৰেক্টিকেলি কাম কৰিবলৈ পালোঁ। তো এতিয়া মোৰ চাওঁতে আচলতে 5 বছৰেই কমপ্লিট কৰিব হ'ব হ'ল আপোনাৰ ইউনিভাৰ্চিটিখনৰ লগত জড়িত হৈ থাকে।
তো এনেদৰে কাম গৈ আছে আৰু মই মেইনলি ছফ্টৱেৰ পাৰ্টটো যিটো আমাৰ ERP চিষ্টেম আছে সেইটোৰ গোটেই যিটো ডে টু ডে এক্টিভিটিজবিলাক হওক কনফিগাৰেশ্যনৰ পৰা আদি কৰি যিখিনি আমাৰ কৰিবলগীয়া কাম থাকে সেইখিনি মই বৰ্তমান লুক আফটাৰ কৰি আছোঁ এতিয়া মই সঞ্জয়কো অনুৰোধ কৰিম চমুকৈ তেওঁৰো এক পৰিচয় দাঙি ধৰিবলৈ নমস্কাৰ দাদা ভাল লাগিলে আপুনি আজি অনুষ্ঠানলৈ আমাক মাতি অনাৰ কাৰণে আপোনাৰ এই অনুষ্ঠানটো আমি প্ৰায়ে চাওঁ সঁচাকৈ নতুন নতুন আপোনাৰ এই অনুষ্ঠানটোৰ পৰা নতুন নতুন কথা শিকিবলৈ পাওঁ বা দৰ্শকেও শিকিবলৈ পায় একচুৱেলি দাদা এই বিশ্ববিদ্যালয়খনৰ লগত মই একেবাৰে শৈশৱৰ পৰাই জড়িত 2013 চনত মই প্ৰথমতে ইয়াত জইন কৰিছিলোঁ তেতিয়া মই যেতিয়া জইন কৰিছিলোঁ ইমান ডাঙৰ হোৱা নাছিলে তেতিয়া বহুত সৰু আছিলে কিন্তু লাহে লাহে ইউনিভাৰ্চিটিখন বহুত ডাঙৰ হৈ গ'ল আৰু তেতিয়াৰ পৰাই মই ইউনিভাৰ্চিটিখনৰ লগত জড়িত আৰু ইয়াত IT টিমত মই তেতিয়াৰ পৰাই কাম কৰি আছোঁ মই বেচিকেলি নেটৱৰ্ক ইঞ্জিনিয়াৰ হিচাপে ইয়াত কাম কৰি আছোঁ যিকোনো আমাৰ নেটৱৰ্ক যোনটো পাৰ্ট সেইটো মই চাওঁ আৰু ইয়াত মানে ডে টু ডে যিকেইটা নেটৱৰ্ক যিকেইটা প্ৰব্লেম আহে ইছ্যুজ আহে লাইক ধৰক আপোনাৰ ইণ্টাৰনেট কানেক্টিভিটি কানেক্টিভিটি মানে ইউজাৰবিলাকে ধৰক আমাৰ ইয়াত আমি দুটা ধৰণে আমি তেওঁলোকক কানেক্টিভিটি প্ৰভাইড কৰোঁ ধৰক লেন কানেক্টিভিটি দিওঁ আৰু ৱাইফাই কানেক্টিভিটি দিওঁ ইউজাৰসকলে তেওঁলোকে প্ৰথমতে আহি ধৰক বুজি নাপায় কেনেদৰে আমাৰ ইয়াৰ লোকেল ইণ্টাৰনেটটোৰ লগত তেওঁ কানেক্টিভিটি ল'ব আমি তেওঁলোকক সেইবিলাক ডে টু ডে লাইফত তেওঁলোকক সেইবিলাক প্ৰথমতে আমি প্ৰভাইড কৰোঁ যে কেনেকৈ ইণ্টাৰনেট আমি প্ৰভাইড কৰিব লাগে তাৰপাছত আমাৰ ডে টু ডে বহুত বেলেগ বেলেগ ধৰণৰ আমাৰ ইছ্যুজ আহে কিন্তু তাৰ ভিতৰত কমন কেইটামান ইছ্যু হৈছে আপোনাৰ লেপটপৰ ডেস্কটপৰ বহুতখিনি প্ৰব্লেম আহে সেইখিনি আমি চাওঁ সেইখিনি বিষয়ে আমি আৰু ধৰি লওক অধিক মানে বহলকৈ পাতিম বাৰু গতিকে আমি সাৰাংশত এটা কথা ক'ব পাৰোঁ এওঁলোক এইখিনি কথাৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে IT টিম ইজ দ্য বেকবোন অফ আৱাৰ একাডেমিক জাৰ্ণি বা একাডেমিক এক্সপিৰিয়েঞ্চ অৰ্থাৎ আমাৰ যিটো শৈক্ষিক যাত্ৰা হয় তাৰ আচলতে এখেতসকল চালিকা শক্তি আৰু লগতে আমাৰ সকলো বা যাক আমি ৰাজহাড় বুলি ক'ব পাৰোঁ গতিকে মই আজি বহুতো কথা পাতিম আপোনালোকৰ লগত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিম আৰু কাকো উদ্দেশ্য নকৰাকৈ প্ৰশ্নসমূহ কৰি যাম আপোনালোকৰ যিয়ে সেই উত্তৰসমূহ দিব বিচাৰে দিব পাৰে মোৰ একদম প্ৰথমটো প্ৰশ্ন হ'ল যে আমাৰ বিশ্ববিদ্যালয়ত IT টিমৰ বিশেষকৈ যিটো এটা আমি সামগ্ৰিক ভূমিকা বুলি কওঁ বা অভাৰঅল ৰোল বুলি যিটো আমি কওঁ সেইটো কি হয় এখন আজিকালিৰ যুগত একচুৱেলি IT ইণ্টিগ্ৰেল পাৰ্ট হৈ গ'ল এভৰি অৰ্গেনাইজেশ্যন সেইটো লাগিলে ইউনিভাৰ্চিটি হওক বা ডাঙৰ কোম্পানী হওক IT নোহোৱাকৈ একো বস্তু যে আমি চলাব পাৰিম সেইটো এতিয়া মানে ইম্পচিবল বুলিয়ে ক'ম মই আৰু ইয়াত বিশ্ববিদ্যালয়খন যে ইমান ডাঙৰ হৈ গৈছে বাঢ়ি গৈছে তাৰ এফিচিয়েণ্টলি চলিবলৈ ITটো খুবেই দৰকাৰ আৰু এই বিশ্ববিদ্যালয়খনৰ আমাৰ অ'নাৰসকল বা মেনেজমেণ্ট টিমকো মই থেংকছ ইউ দিব পাৰিম যে ইয়াত সেই সময়তে 2012তে খুব এটা হাই ক্লাছ IT ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে গ্ৰহণ কৰি মানে ইমপ্লিমেণ্ট কৰি আহিছে তাৰপিছত আৰু কি হয় ইয়াত এতিয়া গোটেই আমাৰ ইয়াত 7-8টা বিল্ডিং আছে গোটেইবোৰ ফাইবাৰ দি কানেক্টেড আৰু গোটেই ষ্টুডেণ্ট বা এইবোৰৰ মেনেজ কৰিবলৈ আমাৰ ERP মানে এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং সেইবোৰে গোটেই সেইটো এটা ডাঙৰ ছফ্টৱেৰ হয় যিটো কাষ্টমাইজ এজ পাৰ হয় আৰু সেই বস্তুটো গোটেই ইউনিভাৰ্চিটিখনত চলে তাৰ উপৰি নেটৱৰ্ক তাৰপিছত আমাৰ ইয়াত ইণ্টাৰনেটো বহুত হাই স্পীড ইণ্টাৰনেট আছে 1 Gbps এইখিনি লৈ পেলাই আমি কৰোঁ আৰু এতিয়া যিহেতু এটা অৰ্গেনাইজেশ্যন এফিচিয়েণ্টলি চলিবলৈ তাৰ বেক এণ্ডত বহুত ধৰণৰ হয় মানে ITৰ কাম থাকে আৰু তাত আমাৰ ছাৰ্ভাৰ হওক ডেস্কটপ লেপটপ হওক তাৰপিছত আজিকালি এইবোৰ ষ্টিমুলেশ্যন ছফ্টৱেৰবোৰ চলাবলৈ লেব হওক তাৰপিছত আমাৰ অনলাইন ক্লাছৰুম এইখিনিৰ কাৰণে IT মানে বিৰাটেই দৰকাৰী আৰু মই এতিয়া ক'ম যেনেকৈ ক'ভিড হওঁতে আমাৰ ইয়াত বিশেষ আমাৰ বহুত ইম্পেক্ট পৰা নাছিলে কাৰণ আমাৰ অনলাইন ক্লাছ কৰিবলৈ আমাৰ ইনষ্ট্ৰুমেণ্টবোৰ বা পটককৈ আমি ৰেডি কৰিব পাৰিছিলোঁ আৰু আজি এতিয়া টিপিকেল চিনেৰিঅ' এটা মই কওঁ এটা ফিজ দিবলৈকে আহিছে ষ্টুডেণ্ট লম্বা লাইন আজি যদি 1000 মানুহে একেলগে ফিজ দিবলৈ আহে এবেলাতে বা কৰা সেইটো পচিবল মানে বহুত ডিফিকাল্ট আৰু সেইখিনি মানুহ বহুত ৱেইট কৰিব আজি ERP বা এই ছফ্টৱেৰ থকাৰ কাৰণে ঘৰতে বহি পেলাই ফিজ চব দিব পাৰে সেইটোৱে মানে মেইন আৰু যে এফিচিয়েঞ্চি ইনক্ৰিজ কৰিবলৈ IT is highly essential in any organization. এতিয়া ধৰি লওক মই যদি আপোনাক সুধো অকল আমাৰ বিশ্ববিদ্যালয় বুলিয়ে নহয় ITৰ যিটো পৰিৱেশ বা অভাৰ দ্য ইয়াৰ্ছ অভাৰ দ্য ডিকেড
বিভিন্ন ধৰণৰ চেঞ্জেছ আহিছে, বিভিন্ন ধৰণৰ সলনি আমি দেখা পাইছোঁ। যোৱাটো দশকত বা সামগ্ৰিক সময়ত আপুনি কেনেকুৱা ধৰণৰ বিকাশ দেখা পাইছে আইটিৰ ক্ষেত্ৰত? একচুৱেলি IT যেতিয়া মই ক'ম 1960s মেইন ফ্ৰেম কম্পিউটাৰ, একদম সেইবোৰ এটা ঘৰৰ সমান আছিলে আৰু সেইটো মষ্টলি চাইণ্টিফিক কমিউনিটিয়ে ইউজ কৰিছিলে। তাৰপিছত সেইবোৰ কৰি পেলাই পাৰ্চনেল কম্পিউটাৰ আহিলে। পাৰ্চনেল কম্পিউটাৰ অহাৰ পিছত উইণ্ড'জ আমি মানুহৰ ঘৰলৈ কম্পিউটাৰটো আহিবলৈ ল'লোঁ। তেতিয়াও কিন্তু হেৰিহে আছিলে, প্ৰায় চইচহে আছিলে, ইট ইজ নট এচেঞ্চিয়েল নাছিলে। তাৰপিছত মোবাইল টেকন'লজি আহিলে, মোবাইল ফোনছ আহিলে। মোবাইল ফোনছ অহাৰ পিছত মানুহে চবৰ হাততে এটা কম্পিউটাৰৰ নিচিনাই হ'ল। মোবাইল ফোনবোৰ বিৰাট শক্তিশালী হৈ গ'ল। সেইটো এটা নৰ্মেল কম্পিউটাৰৰ নিচিনাই হয়। আমি মোবাইলৰ পৰা এতিয়া চবেই কৰিব পাৰোঁ। এতিয়া আৰু আগবাঢ়ি এতিয়া AI, তাৰপিছত মেচিন লাৰ্ণিং, মানে এতিয়া কম্পিউটাৰে ডিচিশ্যন ল'ব পাৰে বহুত বস্তু, যিবোৰ মানুহে ৰিপিটেটিভ কামবোৰ সেইবোৰ চব অট'মেট কৰে। আৰু আজিকালি এফিচিয়েঞ্চি বঢ়াবলৈ সেই অট'মেশ্যন বা সেইবোৰ বিৰাট এচেঞ্চিয়েল এনি অৰ্গেনাইজেশ্যন। আৰু আগতে কি আছিলে, চাইণ্টিফিক কমিউনিটিয়ে ইউজ কৰে, কিন্তু বিজনেছত কম্পিউটাৰটো ডাইৰেক্টলি বা তেনেকৈ ইউজ নহয়। কিন্তু এই যেতিয়া পাৰ্চনেল কম্পিউটিং আৰু মোবাইল কম্পিউটিং আৰু ক্লাউড কম্পিউটিং এইবোৰ বেলেগ বেলেগ কনচেপ্ট হয়, সেইবোৰ যেতিয়া আহিছে তেতিয়া এইটো বিজনেছ এনেবলাৰ হৈ গ'ল। তাৰমানে এটা বিজনেছ যদি চলাবলৈ হয় ITটোৱে সেই বিজনেছটোক গ্ৰ' কৰাত হেল্প কৰে আৰু সেইটো এলাইন হৈ যায় মেইন অবজেক্টিভ অফ দ্য অৰ্গেনাইজেশ্যনৰ যিটো হয় তাৰ লগত সেই বস্তুটো এলাইন হৈ পেলাই গ'লটো এচিভ কৰিব পাৰে। সেইকাৰণে সি কনচিডাৰেবল চেঞ্জ হ'ল আৰু আমি ইন ফিউচাৰটো আৰু বহুত চেঞ্জেছ দেখিম। এতিয়া দুটা কোৱাণ্টাম কম্পিউটিং আহি আছে, এতিয়া মাইক্ৰ'ছফ্টে এটাটো চিপছেটেই উলিয়ালে আৰু বাকী এজ কম্পিউটিং এইবোৰ নতুন কনচেপ্ট আহি আছে। আৰু AI এতিয়া AI খুব ধৰণে ইমপ্লিমেণ্টো হৈছে, তাৰ লগত কিন্তু এটা ছিকিউৰিটি হেৰিও আহিছে। এতিয়া AI যিবোৰ এপ্লিকেশ্যন ওলাইছে বা সেইবোৰ সিমান ছিকিউৰ এতিয়া বৰ্তমান হোৱা নাই, বাট শ্ল'লি সেইবোৰো গ্ৰ' কৰিব। আৰু যিহেতু আমাৰ চব ডেটা এতিয়া ইণ্টাৰনেট বেছেই হৈ গ'ল, ইণ্টাৰনেটত আপুনি যি টি চব ডেটা ধৰণে পাব পাৰে, তাৰ কাৰণে ছিকিউৰিটিটো বহুত ইম্পৰ্টেণ্ট। সেইখিনি চেঞ্জেছ মানে ইট ইজ এভাৰ ইভলভিং চেঞ্জেছ, এইটো ৰখি নাযায়, তাৰমানে এইটো গৈ থাকিব। এতিয়া যদি ধৰি লওক মই আপোনালোকক সোধোঁ যে আমাৰ যিহেতু আপোনালোকৰ বেছিখিনি সময় আপোনালোকৰ যিখিনি সেৱা আগবঢ়ায় ছাত্ৰ ছাত্ৰী বা অধ্যাপকসকলক বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায়, সেইসমূহ কেনেকুৱা ধৰণৰ হয়? ষ্টুডেণ্টছ বা ফেকাল্টিক আপোনালোকে ছাৰ্ভিচেছ বুলি যদি মই কওঁ, কেনেকুৱা ধৰণৰ ছাৰ্ভিচেছ প্ৰদান কৰে? আমাৰ এতিয়া মই যদি আমাৰ ইউনিভাৰ্চিটিৰ কথা কওঁ, তেতিয়া তাত আপোনাৰ ষ্টুডেণ্টছ আৰু ফেকাল্টি দুটা গ্ৰুপ আছে আমাৰ। ষ্টুডেণ্টছৰ কাৰণে যিখিনি ছাৰ্ভিচ হয়, যেনেকৈ আপোনাৰ হোষ্টেলত ৱাইফাই আমি প্ৰভাইড কৰিব লাগে, তাহাঁতি অনলাইন ৰিচ'ৰ্চ একচেছ কৰিব পাৰে। এটা ফেকাল্টি এণ্ডত আমাৰ ক্লাছৰুমত তাহাঁতি অনলাইন এটেণ্ডেঞ্চ মাৰ্ক কৰে, যিটো এটা ডিজিটেল ছিষ্টেম আমাৰ আছে প্লেচত। তাহাঁতকো ইণ্টাৰনেট দৰকাৰ পৰে, ক্লাছৰুম বিল্ডিং, অফিচ স্পেচেছ, নিজৰ কেবিনত। তাৰপৰা ইণ্টাৰনেট বাহিৰত আমাৰ কমিউনিকেশ্যন এটা আছে, মানে ডিপাৰ্টমেণ্ট লেভেলত কমিউনিকেশ্যন কৰিবৰ কাৰণে VoIPs আমি ইউজ কৰোঁ, জুম, G Suite আমাৰ এণ্টাৰপ্ৰাইজ লেভেলৰ এটা আছে, এইখিনি ইমেইল গোটেইখিনি কৰোঁ। ছেকেণ্ডেৰী আমাৰ মেজৰলি আমি যিখন এটা ইউনিভাৰ্চিটি অপাৰেট কৰিবৰ কাৰণে এটা ছফ্টৱেৰ, যিটো এণ্টাৰপ্ৰাইজ ৰিচ'ৰ্চ প্লেনিং, তাৰে ডিফাৰেণ্ট ডিপাৰ্টমেণ্টে সেইটো ইউজ কৰি আছে। লেটছ চে লাইব্ৰেৰী, আপুনি বুক এটাই যদি ষ্টুডেণ্ট এটাই বুক ইছ্যু কৰিব যায়, তাৰো এটা পলিচি থাকে আমাৰ যে 2 books 3 books পাৰ উইক তেওঁ ল'ব পাৰে। সেই গোটেই প্ৰচেছটো ডিজিটেল হয়, ডিজিটেলি ৰেকৰ্ড থাকিব, ষ্টুডেণ্টো আপডেটটো পাই থাকিব যে তাৰ যদি ডিউ ডেটটো পাৰ হৈ গৈছে ফাইন এটা লোৱা হ'ব বা ৰিমাইণ্ড কৰা হ'ব যে আপুনি প্লিজ এইটো ডেটত আপুনি বুক ৰিটাৰ্ণ কৰিব পাৰে। লাইকৱাইজ এক্সামতো গোটেই প্ৰচেছ ইজ অট'মেটেড ইউজিং দ্য ছিষ্টেম। লাইকৱাইজ ইন ফাইনেন্স ডিপাৰ্টমেণ্ট, ফি কালেকশ্যনৰ পৰা আৰম্ভ কৰি ডিপ'জিট কৰা, তাৰ ৰিচিপ্ট জেনেৰেট কৰা, সেই ৰিচিপ্টটো পেৰেণ্টছেও যে চাব পাৰে যে মই অমুক ডেটত পে'মেণ্টটো কৰিছিলোঁ বা আপকামিং ফিজটো অমুক ডেটত মই দিব লাগে, সেইখিনি চব প্ৰচেছ ট্ৰান্সপাৰেণ্ট হৈ থাকে। মানে আপুনি যে ছিষ্টেম এটা ইউজ কৰি আছে এজ এ ষ্টুডেণ্ট, আপোনাৰ পেৰেণ্টছেও একেটা ছিষ্টেম ইউজ কৰে এটেণ্ডেঞ্চটো চাবৰ কাৰণে। দিছ অল ফেচিলিটিজ গিভেন টু অল দি এমপ্লয়িজ এণ্ড টু দ্য ষ্টুডেণ্টছ অফ দ্য কেম্পাছ। এণ্ড এপাৰ্ট ফ্ৰম দেট
যদি তাহাঁতক পাৰ্চনেলি কিবা হেল্প লাগে চিষ্টেম এটা লেপটপত কিবা প্ৰব্লেম আছে লেটছে নিজৰ মানে কিবা টুল এটা লাগে লেটছে নেটৱৰ্কটো চাবৰ কাৰণে টুল এটা লাগে চিস্কো পেকেট ট্ৰেচাৰ লাগে আমাৰ ডিপাৰ্টমেণ্টত আহিব আমি হেল্প কৰি দিম তো তেনেকুৱা আমি ছাৰ্ভিচেছ আৰু টেমিনাৰবোৰ আমাৰ অনলাইন আমি বহুত চেমিনাৰ এতিয়ালৈকে কণ্ডাক্ট কৰিলোঁ যিবোৰ ছাকচেছফুলি হয় তাত আমাৰ স্পীকাৰজন ইউএছতো থাকিব পাৰে ডেট ডাজেণ্ট মিন কি তেওঁৰ কথাখিনি আমাৰ ইয়াত নাপাব সেইটো IT হেৰি মানে কাৰণেই সেইটো পচিবল আজিকালি এইবোৰ যেনেকৈ জুম হওক বা এইবোৰ অনলাইন মিটিং টুলবোৰ আছে তাৰপিছত সেইবোৰ দি পেলাই এতিয়া লাষ্ট আমাৰ এখন চেমিনাৰ হৈছিলে ইণ্টাৰনেশ্যনেল তাৰ বহুত স্পীকাৰ বাহিৰতে আছিলে ইয়াত ভিজিট কৰা নাছিলে কিন্তু তেওঁলোকৰ কথাখিনি আমাৰ অডিটৰিয়ামৰ গোটেই অডিয়েঞ্চখিনিয়ে প্ৰপাৰলি সুধি আছিলে আৰু এইটো ইণ্টাৰেক্টিভো আছিলে ইয়াৰো কুৱেশ্যন তেওঁ সুধি আছিলে তাহাঁতৰ মানে সেইটো পচিবল তেনেকুৱা তাৰপিছত আমাৰ লেবছ বহুত আছে তাতো আমি সেই ফেচিলিটিছবোৰ দিওঁ এনভাইৰনমেণ্ট বেলেগ বেলেগ ধৰণৰ লিনাক্স এনভাইৰনমেণ্ট হ'ব উইণ্ড' এনভাইৰনমেণ্ট সেইখিনি আমি বনাই দিব পাৰোঁ ক্লাউডৰ আমি ক্লাউড কম্পিউটিং কি বস্তু সেইখিনিও ষ্টুডেণ্টে হেণ্ডছ অন এক্সপিৰিয়েঞ্চ কৰিব পাৰে যেনেকৈ AWS সেইখিনি কৰিব পাৰে গুগল তাৰপিছত মাইক্ৰ'ছফ্ট এজিঅ'ৰ এইবোৰ বস্তু মানে আমাৰ ইয়াত হেৰি কৰা হয় IBM আছে হয় এতিয়া ধৰি লওক যিহেতু আপুনি ক'লে যে আপোনালোকে উল্লেখ কৰিলে যে বহুতো ছিষ্টেমছ আচলতে আমাৰ অট'মেটেড হয় ফিজ কালেকশ্যনেই হ'ল বা কণ্ডাক্টিং দ্য এক্সামিনেশ্যনেই হ'ল বা চেমিনাৰ য'ত নেকি ডাটা এক্সচেঞ্জৰ এটা কথা থাকে তাত আজিকালি এটা খুব গুৰুত্বপূৰ্ণ কথা আহি পৰিল চাইবাৰ ছিকিউৰিটি গতিকে চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আপোনালোকে যিটো সুৰক্ষা দিব লাগে সেইটো বা প্ৰটেক্ট কৰিব লাগে সেইখিনি ক্ষেত্ৰত আপোনালোকে কেনেদৰে আগবাঢ়ে তাৰ কাৰণে চব এনেইতো বহুত ডিফাৰেণ্ট প্ৰচেছেছ থাকে কৰ্পৰেটছৰ কাৰণে বেলেগ হয় এডুকেশ্যনৰ কাৰণে বেলেগ হয় এতিয়া এডুকেশ্যনত আমাৰ এণ্ডত আমাৰ এটা নেক্সট জেনেৰেশ্যন ফায়াৰৱাল আমি ইউজ কৰোঁ ফিজিকেল ফায়াৰৱাল তাতে এভৰিথিং ডেট passes through the campus is secured using that firewall আমি ট্ৰেচ কৰিব পাৰোঁ যে কোন ষ্টুডেণ্টে কি ইণ্টাৰনেটত ব্ৰাউজ কৰি আছে আমি ষ্টুডেণ্টক অনলি উইচ ইজ ৰেলেভেণ্ট টু দ্য একাডেমিক নিডছ সেইখিনি এক্সেছে গ্ৰাণ্ট কৰোঁ প্লাছ যিখিনি যদি আপুনি নেট বেংকিং বা যিখিনি বেংকিং এপছ হয় সেইখিনি ইউজ কৰি আমাৰ নেটৱৰ্কত যদি আপুনি পে'মেণ্ট কৰে ইট ইজ ছিকিউৰ্ড বিকজ আমাৰ যিটো UTM ইউনিফাইড থ্ৰেট মেনেজমেণ্ট ইউজিং ডেট এইটো ছিকিউৰ হৈ থাকে প্লাছ ফিজিকেল ডিভাইচতো আপোনাৰ ইনবিল্ট ডিফেন্স এটা প্ৰগ্ৰেম থাকে যিটো আমাৰ উইণ্ড'জৰ কাৰণে ডিফেণ্ডাৰ বুলি কোৱা হয় এপলৰ কাৰণে এপল ছেফ হয় আৰু আপোনাৰ এণ্ড্ৰইডৰ কাৰণে চেমচাং যদি হয় নাইক্স বুলি কয় নক্স চ' সেইখিনি টুলছ আজিকালি চবতে থাকে মানে ইটছ জাষ্ট ডেট কি আপুনি অলপ নিজে আৱেৰ হ'ব লাগিব যে আনঅথৰাইজ লিংকত আপুনি ক্লিক কৰিব নালাগে আৰু যিখিনি আপুনি OTP যে আহে সেইখিনি পটককৈ শ্বেয়াৰ কৰিব নালাগে কাৰোৰ লগত নিজৰ লগতে থাকিব লাগে বাকী এনে ছিকিউৰিটি চাইবাৰ পইণ্ট অফ ভিউৰ পৰা যদি আমি চাওঁ আৱেৰনেছ ইজ দ্য কি টু প্ৰিভেনশ্যন ইন চাইবাৰ ছিকিউৰিটি সেইখিনি আমি অলৰেডি আমাৰ কেম্পাছত ইমপ্লিমেণ্ট হৈ আছে আৰু most of the time ষ্টুডেণ্টছৰ যদি কিবা প্ৰব্লেম এনেকুৱা থাকে এতিয়া আজিকালি ফিচিং ইমেইলছ বহুত আহে তো আমি মাজে মাজে আৱেৰনেছ কেম্পেইন এটা কৰি থাকোঁ ষ্টুডেণ্টৰ লগত যিটো তাহাঁতি আপডেটো হৈ থাকে এতিয়া ধৰি লওক আপোনালোকৰ ওচৰলৈ বিভিন্ন ধৰণৰ সমস্যা লৈ বিভিন্নজন মানুহ আহে বা বিভিন্নজন ব্যক্তি আহে মই যদি সুধোঁ একদম কোনবোৰ আচলতে সাধাৰণ সমস্যাৰ আপোনালোক সন্মুখীন হয় বা কোনবিলাক সমস্যা লৈ পেলাই সাধাৰণতে মানুহবিলাক আপোনালোকৰ ওচৰলৈ আহে সমস্যাটো দাদা আমাৰ বেলেগ বেলেগ ধৰণৰ সমস্যা আহে কিন্তু তাৰে ভিতৰত মানে কি প্ৰায়ৰিটাইজ মানে কেইটামান সমস্যা আমাক কনষ্টেণ্টলি আহি থাকে তাৰে ভিতৰত ধৰক আপোনাক মই আৰম্ভণিতে কৈছিলোঁ ইণ্টাৰনেট মানে তেওঁলোকে কানেক্টিভিটি কেনেকৈ কৰিব আমি দুইটা ধৰণে আমি কানেক্টিভিটি দিওঁ লাইন কানেক্টিভিটি আৰু ৱাইফাই কানেক্টিভিটি গতিকে তেওঁলোকে ইউজাৰ তেনেধৰণে বিচাৰে তেওঁলোকে ৱাইফাই যদি বিচাৰে আমি ৱাইফাই কানেক্ট কৰি দিওঁ তেওঁলোকৰ ডিভাইচটো বা তেওঁলোকে যদি লেণ্ড বিচাৰে আমি তেওঁলোকক লেণ্ড কানেক্টিভিটি দিওঁ তেনেকৈ আমি ইউজাৰ বিচৰা ধৰণে আমি প্ৰভাইড কৰোঁ তেওঁলোকক তাৰপাছত আপুনি নৰ্মেলি আমাৰ লেপটপ আৰু ডেস্কটপৰ প্ৰব্লেম বহুত আহে কাৰোবাৰ লেপটপৰ কিবা নচলা হৈছে বা কিবা প্ৰব্লেম হৈছে হাৰ্ডৱেৰ ইছ্যু হৈছে বা ডেস্কটপৰ হাৰ্ডৱেৰ ইছ্যু হৈছে বা ডেস্কটপ নচলা হৈছে সেইবিলাকো আমাৰ মানে কণ্টিনিউ আহি থকা এটা মানে প্ৰব্লেমৰ ভিতৰত আছে তাৰপাছত আমাৰ মেক্সিমাম বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ প্ৰিণ্টাৰ আছে সেই প্ৰিণ্টাৰবিলাক আমাৰ নেটৱৰ্কৰ যোগেদি চলে
সেই নেটৱৰ্কৰ প্ৰিণ্টাৰবিলাক যেতিয়া তাৰ প্ৰব্লেম বহুত আহে আমি তাৰ কানেক্টিভিটি প্ৰব্লেম হয় বা কাৰোবাৰ ইউজাৰক আমি ছফ্টৱেৰ দি প্ৰিণ্টাৰটো এড কৰি দিব লাগে তেওঁ প্ৰিণ্ট দিবৰ কাৰণে তেওঁ বহিছে বেলেগ এঠাইত প্ৰিণ্ট দিব বেলেগ এঠাইৰ পৰা তেওঁলোকক আমি সেইখিনি সুবিধা কৰি দিওঁ যাতে তেওঁলোকে নিজৰ চিটৰ পৰাই প্ৰিণ্ট দিব পাৰে তেওঁলোকক সেইখিনি তেওঁলোকে ফিজিকেলি গৈ কেবুল লগাই প্ৰিণ্ট নিদিলেও হ'ব তেওঁলোকে নিজৰ জেগাৰ পৰাই প্ৰিণ্ট দিব পাৰে সেইখিনি আমি তেওঁলোকক আমি সুবিধা কৰি দিওঁ তাৰ উপৰি দাদা ইছ্যুজৰ ভিতৰত সেইবিলাক আমাৰ নৰ্মেল ইছ্যুজ তেনেকুৱা প্ৰজেক্টৰ্ছৰ আহে প্ৰজেক্টৰ্ছ আমাৰ সব ক্লাছৰুমতে প্ৰজেক্টৰ্ছ আছে সেই প্ৰজেক্টৰ্ছৰ সেই কেবল কানেক্টিভিটি এটা মেজৰ প্ৰব্লেম আহে বহুতে একচুৱেলি তাত কিছুমান অলপ ফানি ইনচিডেণ্টো হয় যেনেকৈ কিছুমান যেনেকৈ আমি এতিয়া কিছুমান ইউজাৰ একচুৱেলি বহুত এৱেৰনেছটো কম থাকে সেইকাৰণে তাহাঁতি এটা এনেকুৱা খুব মানে আমাৰ কমন বস্তু আহে নেটৱৰ্ক ৱায়াৰডাল লৈ আহে তাৰপিছত সোধে যে কোনটো ছাইট কম্পিউটাৰটোত লগাম আৰু কোনটো ছাইট মানে বেৰৰ যিটো প্লাগ থাকে তাত লগাম সেইটো মানে খুব কমন মানে সোধে যিটো একচুৱেলি মই কওঁ তাত দুইটা এণ্ড ছেম হয় যোনটো এণ্ডত যোনটো লগাব পাৰে কাৰণ দুইটা এণ্ড RJ45 চকেট থাকে আৰু সেইটো কিন্তু সেইটো লৈ পেলাই আহে আৰু এনেকুৱা এবাৰ ইনচিডেণ্ট হৈছে এজন মানুহে গোটেই লেপটপত মানে প্ৰিণ্টাৰটো কানেক্ট কৰিব পৰা নাই কানেক্ট মানে ৱায়াৰডাল কানেক্ট কৰিব পৰা নাই আৰু বেয়া বুলি কৈ গোটেই আধা দিনটো বহি আছে তাৰপিছত আমি তেওঁক পাৰিম বুলিও ক'লে তাৰপিছত আমি গৈ পেলাই যেতিয়া চালোঁ তেওঁ সেই USB বদলি নেটৱৰ্ক প্লাগটোত লগাই পেলাই তেনেকুৱা কিছুমান হেৰি আহে তাৰপিছত ৱেৰ এণ্ড টিয়াৰৰ বহুত প্ৰব্লেম আহে এতিয়া হোষ্টেলত আমাৰ কিছুমান ৱেৰ এণ্ড টিয়াৰ এইবোৰ ৱাইফাই ডিভাইচবোৰ ৱেৰ এণ্ড টিয়াৰ হয় আকৌ ছেকেণ্ড এই কেবলবোৰ ডেমেজ হয় তাৰমানে ৰংকৈ যিটো পৰ্টৰ কাৰণে তাহাঁতক এছাইন কৰা হয় সেই পৰ্টটো নহৈ বেলেগ এটা পৰ্টত সেইবোৰ হয় সেইবোৰ আমি পাওঁ তাৰপিছত পাছৱৰ্ড ৰিছেটৰ আহে মানে বহুত ষ্টুডেণ্টৰ মেজৰ সেইখিনিয়ে থাকে ষ্টুডেণ্টে পাহৰি যায় তাৰমানে তাহাঁতি আকৌ পাছৱৰ্ডটো যেতিয়া দৰকাৰ হয় ছফ্টৱেৰটো কাৰণ ইমেইলৰ বাকী সেইখিনি আৰু ইমেইলৰ কেনেকৈ আমি এক্সেছ কৰিব লাগে সেইখিনি কেতিয়াবা গাইডেঞ্চ দিব লাগে তাৰোপৰি ERP চিষ্টেমটো আমি কেনেকৈ ডে টু ডে ইউজ কৰিম আচলতে আমি ERP চিষ্টেমৰ পৰা ষ্টুডেণ্টছবিলাক ডে টু ডে আপডেট হৈ থাকে এটেণ্ডেঞ্চৰ পৰা আদি কৰি তেওঁলোকে ক্লাছেছবিলাকো তাতে দেখা পায় আৰু তাৰোপৰি আপোনাৰ ধৰক ফেকাল্টিজবিলাকৰো কেতিয়াবা ইছ্যুজ আহে কিছুমান যে কেনেকৈ আপুনি ডে টু ডে এটেণ্ডেঞ্চখিনি মাৰ্ক কৰাৰ পৰা আদি কৰি তেওঁলোকৰ নিজৰ লিভৰ পৰা আদি কৰি গোটেই বস্তুবিলাক আজিকালি আমাৰ ডিজিটেলাইজডে হয় তো সেই বস্তুখিনিৰ পৰা আমাৰ আৰু এটা কথা এড কৰোঁ মানে ইয়াত প্ৰায়ৰিটাইজো থাকে যেনেকৈ এটা ছিনিয়ৰ মেনেজমেণ্টৰ কলটো আমি বেলেগ ধৰণে হেণ্ডেল কৰোঁ বিকজ সেইটো একদম উইদিন 1 hour সেইটো ছল্ভ হৈ যাব লাগিব লাইক যিমানেই ডাঙৰ প্ৰব্লেম সেইবোৰ অলপ চেলেঞ্জিং হয় কেতিয়াবা ৰিচোৰ্চ বা হেৰি ডিফিকাল্ট যদি কালেক্ট কৰিব ডিফিকাল্ট আদাৰৱাইজটো সেই তেনেকুৱা আৰু গোটেইখিনি আমি এতিয়া ধৰি লওক যদি আমি IT বা প্ৰযুক্তিৰ কথা কওঁ প্ৰযুক্তি এনেকুৱা এটা কথা আহি পৰিলে যে ইটছ এভাৰ চেঞ্জিং প্ৰচেছ সদায় নতুন নতুন বিভিন্ন ধৰণৰ টেকন'লজি আছে এই ক্ষেত্ৰত ধৰি লওক আপোনালোকে নিজকে আপডেট যিটো কৰিব লাগে আপডেট কৰিবৰ কাৰণে আপোনালোকে কি কৰে আচলতে আপডেট কৰা বুলি ক'লে আচলতে আজিকালি বহুতো মাধ্যম আছে আমি আমাৰ মাজত আজিকালি ইণ্টাৰনেটতে সকলোবোৰ বস্তু এভেইলেবল আছে তো আমি বেলেগ বেলেগ ধৰণে ধৰক কিছুমান অনলাইন কৰ্চেছ এটেণ্ড কৰিবলৈ ট্ৰাই কৰোঁ অনলাইন কনফাৰেঞ্চ হওক ৱৰ্কশ্বপছ হওক যিবিলাক বস্তু আমাৰ কাৰণে আমি নতুন নতুন বস্তুবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ ধৰক ইণ্ডাষ্ট্ৰি এক্সপাৰ্টছবিলাকৰ লগত বহি আমি কিছুমান টক কৰিবলৈ চেষ্টা কৰোঁ য'ৰ পৰা আমি যিখিনি বস্তু তেওঁলোকৰ পৰা শিকিবলগীয়া থাকে সেই বস্তুখিনি আমি আয়ত্ব কৰিবলৈ চেষ্টা কৰোঁ তাৰ উপৰিও আমাৰ এটা খুব বস্তু আমাৰ মেনেজাৰ দাদাৰ কথাই ক'ম এটা কৰিবলৈ চেষ্টা কৰিলে আমি এটা ডে টু ডে সদায় টিম মিটিং এটা কৰিবলৈ চেষ্টা কৰোঁ য'ত আমি ধৰক প্ৰত্যেকেই নিজৰ নিজৰ ফালৰ পৰা যিখিনি ইনফৰমেশ্যন আমি গেডাৰ কৰিব পাৰোঁ ধৰক লেটেষ্ট টেকন'লজিৰ ওপৰত সেইখিনিৰ ওপৰত আমি এটা খুব ডিছকাশ্যন কৰোঁ য'ত আমাৰ ধৰক নলেজ শ্বেয়াৰিং ছেশ্যনছ কিছুমান হয় ব্ৰেইনষ্টৰ্মিং টাইপৰ আৰু নিজৰ নিজৰ আইডিয়াবোৰ এক্সপ্ৰেছ কৰে আৰু এটা আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমি এটা হেল্প পাওঁ আমাৰ ইয়াত এটা প্ৰগ্ৰেম আছে যিটো আমি বহুতখিনি এটেণ্ড কৰিছোঁ ট্ৰেইন দ্য ট্ৰেইনাৰ্ছ সেইটো এটা কনচেপ্ট হয় তাৰমানে ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট লাইক ইণ্টেল IBM তাৰপিছত মাইক্ৰ'ছফ্ট তাহাঁতৰ পৰা ট্ৰেইনাৰ আহি পেলাই এটা ট্ৰেইন কৰে ফেকাল্টি কৰে আমি সেইটো অপৰচুনিটি আমি পাওঁ যে আমিও এটেণ্ড কৰোঁ সেইটো পাওঁ আমাৰ মানে বহুতখিনি নলেজ এতিয়া ৰিচেণ্টলি আমাৰ ইণ্টেলৰ পৰা ট্ৰেইনাৰ আহি পিনে আমাক তেনেকুৱা চাৰ্টিফিকেশ্যন প্ৰগ্ৰেম কৰাই গৈছে আমি সেইখিনিৰ পৰা চাৰ্টিফিকেট লাভ কৰিবলৈ চেষ্টা কৰিছোঁ তো এনেকুৱা বেলেগ বেলেগ ধৰণে আমি চেষ্টা কৰোঁ যাতে নিজকে আমি বৰ্তমান প্ৰযুক্তিৰ লগত যাতে খাপ খুৱাই ৰাখিব আৰু মেইন এটা ইয়াত চবতকৈ ইম্পৰ্টেণ্ট হৈছে হুইচ ইজ ভেৰি ইজিলি এণ্ড ফ্ৰীলি এভেইলেবল হৈছে ইণ্টাৰনেট ইজ লাইক এ লাইব্ৰেৰী যদি আপুনি তাত ভাল ইউজ কৰে তাৰ কোনো মানে লিমিটেশ্যন নহয়
এতিয়া ধৰি লওক আজিকালি আমি দেখোঁ যে বিভিন্ন ধৰণৰ ৱেবিনাৰ্ছ হয়, ছেমিনাৰ্ছ হয়, কনফাৰেঞ্চেছ হয়, হাইব্ৰিড বা অনলাইন মোডত হয়। যেতিয়া আমি অনলাইন মোড বুলি কওঁ, অনলাইন মোড বুলি ক'লে আচলতে বিভিন্ন ক্ষেত্ৰত কেতিয়াবা দেখা গৈছে যে আমি বেলেগ ধৰণৰ চেলেঞ্জেছ বা প্ৰত্যাহ্বানৰো সন্মুখীন হওঁ। সেইবিলাক আপোনালোকে কেনেকৈ মোকাবিলা কৰে? একচুৱেলি মানে মই আপোনাক চিনেৰিঅ' এটা ক'ম, মানে আমাৰ অনলাইন ৱেবিনাৰ এটা হৈ আছে এণ্ড ইটছ এ হাইব্ৰিড, মানে আপোনাৰ ফিজিকেল অডিয়েঞ্চো আছে এণ্ড দ্য পাৰ্চন হু ইজ এটেণ্ডিং, গেষ্ট পাৰ্চন, হি ইজ চামৱেৰ আউটছাইড এণ্ড দেৰ আৰ আদাৰ পিপল হু আৰ এটেণ্ডিং অনলাইন। এতিয়া তাত দুটা প্ৰব্লেম হয়। কেতিয়াবা যিটো গেষ্ট ফেকাল্টি হয় বা গেষ্ট ভিজিটৰ বা স্পীকাৰ হয়, তেওঁ কানেক্ট কৰিব নোৱাৰে, মানে যিটো আমাৰ ৱেবিনাৰ লিংকটো হয় তেওঁৰ লগত লগ ইন কৰিব নোৱাৰে। এটা ভেৰি কমন ইছ্যু যিটো মাইক্ৰ'ছফ্ট টিমছত আহে, ওৱান্স ইউ আৰ চাইনড ইন ওৱান ডিভাইচ, আপুনি যদি সেই পাৰ্টিকুলাৰ মমেণ্টত বেলেগ ডিভাইচত চাইন ইন কৰিব যায়, ইট উইল নট এলাউ ইউ, ছিংগল চাইন অন অপশ্যনহে থাকে এটা। বহুত মানুহে সেই বস্তুটো পটককৈ গম নাপায়, মোবাইলতো অন হৈ থাকে, লেপটপত হৈ থাকে, তেওঁ ট্ৰাই কৰি থাকিব আৰু আপুনি ইয়াৰ পৰা ৰিম'টলি তেওঁক এছিষ্টেণ্ট দিব লাগিব, আইদাৰ এনিডেক্স বা আপোনাৰ টিম ভিউৱাৰ ইউজ কৰি আপুনি তেনেকৈ ছল্ভ কৰিব লাগিব। এণ্ড উইথ ডেট শ্বুড বি ইন লাইক 10-15 মিনিটছ টাইম, বিকজ আপোনাৰ ৱেবিনাৰ ডিলে হ'ব নোৱাৰে, বিকজ অডিয়েঞ্চ ইজ ৱেইটিং। চ' ডেট এইটো এটা প্ৰব্লেম ভেৰি ফ্ৰিকুৱেণ্টলি হয়। ছেকেণ্ড এটা প্ৰব্লেম কি হয়, স্পীকাৰ ইজ অনলাইন, ইট ইজ গোয়িং ভেৰি ৱেল, 30-40 মিনিটছ ইন দ্য ইভেণ্ট, এভৰিথিং ইজ ফাইন, এণ্ড ওৱান ফাইন মমেণ্ট ডিছকানেক্ট হৈ গ'ল। আপোনাৰ ফিজিকেল এণ্ডতো হ'ব পাৰে, স্পীকাৰ এণ্ডতো হ'ব পাৰে। আমাৰ এণ্ডত হ'লে গোটেইকেইটাই লগ আউট হৈ যায় ছিষ্টেমৰ পৰা। তাৰপিছত আগেইন উই টেক 10-20 মিনিটছ টু ৰিষ্টাৰ্ট দ্য ইভেণ্ট। যদি স্পীকাৰ এণ্ডত হয়, দেন ইট টেক্স এৰাউণ্ড 5 মিনিটছ, 2-3-5 মিনিটছ ইজ মেক্সিমাম। ছিংগল ছাপোৰ্ট দিব লাগে আমি, কিন্তু ইয়াত গোটেই হলটোক দিয়াটো ডিফিকাল্ট আৰু টাইম কনজিউমিং। ছলভেবল হয়, ছলভেবল। আমি বহুত ইণ্টাৰনেশ্যনেল ৱেবিনাৰ অলৰেডি কৰিলোঁ, য'ত স্পীকাৰটো ক'ৰবাত US-ত আছে, তাৰপিছত ইয়াত অডিয়েঞ্চ আমাৰ অডিটৰিয়ামত বহি আছে, তাৰমানে তেওঁ তাত কৰে, আমাৰ স্ক্ৰীণত ওলাই যায়, মই সেই স্ক্ৰীণত গোটেইখিনিয়ে শুনিব পাৰে আৰু তেওঁলোকে ইণ্টাৰেক্টিভো হয়। ইয়াত যদি অডিয়েঞ্চে এনি কুৱেশ্যন কৰিলে স্পীকাৰজনে ৰিপ্লাই দিব। চবতকৈ ডাঙৰ চেলেঞ্জ কেতিয়া হয়, যেনেকুৱা লেটছ চে চাম চাইণ্টিফিক পাৰ্চন ইজ স্পীকিং, তেওঁ যিখিনি শ্লাইড ভিজিবলি দেখাব বা ডিছপ্লে কৰিব মানে টুলছত, তেওঁৰ ফাইল চাইজটো বহুত ডাঙৰ হয়, লেটছ চে 500 MB, এণ্ড ইট টেক্স টাইম টু লোড, বিকজ আমাৰ স্পীডটো ভাল আছে, তেওঁ জোপা ইউজ কৰি আছে মে বি তেওঁ 30-40 Mbps বা 50-100 Mbps থাকিব পাৰে। চ' ইট টেক্স টাইম, এণ্ড আমাৰ এণ্ডত ইট ইজ নট ভিজিবল। তেওঁৰ এণ্ডত ইট ইজ ভিজিবল ইন দ্য স্ক্ৰীণ, বাট আমাৰ এণ্ডত এইটো অহা নাই বিকজ অফ দ্য স্পীড ডিফাৰেঞ্চ। চ' সেইটো এটা হয়। তেনেকুৱা হ'লে আকৌ মেনেজমেণ্ট বা অৰ্গেনাইজিং পিপলক বুজাবলৈ দিগদাৰ, কাৰণ ইণ্টাৰনেট নাই মানে কাৰ প্ৰব্লেম সেইটোতো কোনেও গম নাপায়। বিকজ সেইটো বহুত মানে হয় আৰু মানে কাম কৰিবৰ কাৰণে অলপ ডিফিকাল্ট, বাট এগেইন পাৰ্ট অফ দ্য জব, সেইটো আমি এটেণ্ড কৰিবই লাগিব, তেনেকৈ হয়। এতিয়া ধৰি লওক বৰ্তমান যিটো যুগ হয়, বৰ্তমান যুগটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা মেচিন লাৰ্ণিঙৰ এটা আমি যুগ বুলি ক'ব পাৰোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাৰ বিশ্ববিদ্যালয়ত কেনেদৰে ব্যৱহাৰ হয় বা কি ধৰণে আপোনালোকে ব্যৱহাৰ কৰে? তাৰ এটা ভাল উদাহৰণ মই ক'ব বিচাৰিম পোনপ্ৰথমে বায়'মেট্ৰিক ছিষ্টেমছৰ কথা। আজিকালি প্ৰায়বিলাক ইউনিভাৰ্চিটি অৰ্গেনাইজেশ্যনত বায়'মেট্ৰিক ছিষ্টেমছ এভেইলেবল থাকে। আমাৰ অৰ্গেনাইজেশ্যনতো ঠিক তেনেদৰে আমি ফিংগাৰপ্ৰিণ্ট ৰিকগনিশ্যনৰ বায়'মেট্ৰিক ছিষ্টেমছ ইউজ কৰোঁ। তাৰ উপৰিও বেলেগ বেলেগ ধৰণৰ আজিকালি মাৰ্কেটত এভেইলেবল থাকে, ফেচিয়েল ৰিকগনিশ্যন হওক, ভইচ ৰিকগনিশ্যন হওক, যাৰ জৰিয়তে আমি ইণ্ডিভিজুৱেলছবিলাকৰ বেলেগ বেলেগ পেটাৰ্ণৰ জৰিয়তে আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰে। তাৰপিছত আপুনি নেক্সট ক'ব বিচাৰিম মই চেটবটৰ কথা। আজিকালি কি কৰা হয় যে আপোনাৰ ৱেবছাইটৰ লগত চেটবট ইণ্টিগ্ৰেট কৰা হয়, যাতে যিখিনি কুৱেৰিজ আহে পেৰেণ্টছৰ পৰা হওক, ষ্টুডেণ্টছৰ পৰা হওক, সেইখিনি যাতে আমাৰ টাস্কবিলাক কমপ্লিট কৰিবলৈ হেল্প কৰে, খুব সোনকালে যাতে এনচাৰ কৰিবলৈ ট্ৰাই কৰে। তাৰপাছত আপোনাৰ ভাৰ্চুৱেল এছিষ্টেঞ্চ এভেইলেবল থাকে, য'ৰ পৰা আমি ধৰক সেইবোৰ মানুহৰ দৰকাৰে নহয়, অট'মেটিক তাত কিছুমান অলৰেডি কুৱেশ্যন ফিট কৰি থোৱাই হয়, মানে কমন কুৱেশ্যন, আৰু তেওঁ সেই বটটোৱে বা সেইটো বট মানে ছফ্টৱেৰ ৰবট, হিউমেন ইণ্টাৰভেনশ্যনৰ দৰকাৰে নাই। এতিয়া আমাৰ বায়'মেট্ৰিক ছিষ্টেমটোৰ কথা তাই যিহেতু সেইটোৱে মই কৈছোঁ, সেইটো ফুল্লি অট'মেটিক। তাৰমানে কি কৰিব, মানুহ এটা যেতিয়া পাঞ্চ কৰিব, সেই ফিংগাৰটোৰ
ৰিড কৰিব মেচিনটোৱে ডেটাটো কেপচাৰ কৰিব তাৰপিছত এটা শিডিউলাৰ থাকে তাৰমানে এটা শিডিউলত সি ক্লাউড ছাৰ্ভাৰলৈ গোটেই ডেটাটো পঠিয়াই দিব য'ত পঠিয়াই পেলাই এটেণ্ডেঞ্চটো তাত ৰেকৰ্ড হৈ যাব তাৰপিছত পিছত যেতিয়া আমাৰ HR টিম বা যোন অথৰিটিয়ে সেইটো চাব খোজে ৰিপৰ্ট হিচাপে পূৰা PDF-ত বা এক্সেলত সেইটো পাই যায় তাত কোনো হিউমেন ইণ্টাৰভেনশ্যন নাই আকৌ আৰু তেনেকে ভাৰ্চুৱেল এছিষ্টেণ্ট ৰখাব পাৰে আমি মিটিং শিডিউল কৰা ৰিমাইণ্ডাৰ্ছ বিলাক আমাক দি থকা যেটো এতিয়া কিছুমান কেমেৰাও আছে আমাৰ কেম্পাছত যিবোৰে তাতো AI বেছ আছে যেনেকৈ সি এতিয়া মানুহ এটা যদি তাৰ আগেদি পাৰ হৈ যায় সি এলাৰ্ট দিব কিন্তু কুকুৰ এটা পাৰ হৈ গ'লে নিদিয়ে বিকজ হি কেন আইডেণ্টিফাই এনিমেল আৰু হিউমেনটো ডেঞ্জাৰ হ'ব পাৰে সেইকাৰণে সি এলাৰ্ট দিব নাম্বাৰ প্লেট ৰিকগনিশ্যন আজিকালি আপোনাৰ কেমেৰাবিলাক চব AI এনেবল্ড আহে তাত ছফ্টৱেৰ ইনবিল্ড থাকে যিটো প্ৰচেছ কৰি থাকে লেটছ চে কাৰ এটা আহিলে গেটত কেমেৰাটো লাগি আছে it will capture video recording to on থাকিব but when the car comes it will capture that image then read the number plate and record it in the system number plate ধৰি লওক আপোনাৰ দুই সাইডে আছে both the side front side and back side দুটা ক্যামেৰা যদি আপুনি লগায় যেটা back side ৰ পৰা ভিউটো ল'ব কাৰণে but always one camera is more than enough to capture the front front back side বা কেতিয়াবা বহুত কাৰৰ কি হয় আপোনাৰ back side of you cannot identify the car but from the front side it is quite identifiable আপুনি first look দেখিয়ে কৈ দিব পাৰিব this is the car and this is the number কি আপোনাৰ যি তা আগেদি পাৰ হৈ যায় সব ক্যাপচাৰ কৰি ৰিপৰ্ট এটা বনাই থৈ দিব টাইম অফ এটা এতিয়া আপুনি সব আধাৰ কাৰ্ডত আমি আমাৰ সব ডেমোগ্ৰাফিক যিখিনি ইনফৰমেশ্যন বায়োমেট্ৰিক হওক ফিংগাৰপ্ৰিণ্ট ৰেটিনা এভৰিথিং ইজ দেয়াৰ নাও আমাৰ যিটো PCI ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া তাঁতৰ এটা মানে পলিচি আছে য'ত আমি তেওঁৰ অথৰাইজ কৰা বায়োমেট্ৰিক আধাৰ কাৰ্ড বেছ চিষ্টেম ল'ব লাগে that will capture using your face now Aadhaar card is controlled by Government of India and tate ami register koribo lage and using our Aadhaar card we have to register our photograph into the system but device e keneke gom pabo je I am the same person right so device will train itself looking at the image and while capturing the live feed that yes this is the person and this device once it is trained you come with a shaved get up or with bearded get up it will identify that it is মুখৰ geometrical pattern to study কৰে এই মুখত আপুনি কাপোৰখন মাৰি আহিলে আপোনাৰ মানে কেমেৰা নিচিনা নহয় এই কাৰণে সেই বস্তুবোৰ AI আমাৰ ইউনিভাৰ্চিটিত আৰু আমাৰ ল্যাবছ আছে য'ত আমি ষ্টুডেণ্টক সেই AI প্লেটফৰ্মবোৰ দিওঁ এতিয়া আমাৰ এটা নতুনকৈ ল্যাব হৈছে ইণ্টেলৰ লগত কলাব কৰি পেলাই মেইনলি আমাৰ যিবোৰ ল্যাব হয় সেইবোৰ সদায় ইণ্ডাষ্ট্ৰি পাৰ্টনাৰৰ লগতে হয় ইট মাইট বি ইণ্টেল ইট মাইট বি IBM AWS তাৰপিছত গুগল এনেকুৱা টাইপৰ সেইখিনি প্ৰভিজন দিয়া হয় এতিয়া ধৰি লওক আমি চিৰিয়াছ কথা বহুত পাতিলোঁ আৰু দুই এটা প্ৰশ্ন আছে কিন্তু মানুহৰ ধৰি লওক এটা প্ৰফেশ্যনেল লাইফ থাকে এটা পাৰ্চনেল লাইফো থাকে আপোনালোকে দিনটো কম্পিউটাৰছ লেপটপছ সেইখিনি লৈ পেলাই ব্যস্ত থাকে মেচিন লৈ পেলাই বিশেষকৈ আপোনালোক ব্যস্ত থাকে গতিকে তাৰ উপৰি আৰু আপোনালোকে কি কি কৰে মই প্ৰথম সঞ্জয়ৰ ওচৰলৈ যাওঁ আপোনালোকক আচলতে মই ব্যক্তিগতভাৱে আজি বহু বছৰৰ পৰা জানো আপোনালোকে কি কি কৰি ভাল পায় কি কি কৰি বেয়া পায় সেই তাৰো মোৰ থুলমূলকৈ অলপ আইডিয়া আছে সঞ্জয় মই আপোনাক জানো যে ইউ আৰ এ ভেৰি গুড ড্ৰামাৰ অলপ চলপ বজাওঁ আৰু লগতে কাৰাটে প্লেয়াৰ বা কাৰাটে প্ৰশিক্ষক সেই দিশটোৰ ওপৰতো অকণমান আজি আমাৰ মানুহে জানকচোন মই সমৰ কলাৰ লগত মই সৰুৰে পৰাই জড়িত 2019 চনত মই ব্লেক বেল্ট লৈছিলোঁ ব্লেক বেল্ট লৈ পেলাই তাৰপাছত মই এখন ঘৰতে এটা ইনষ্টিটিউট ষ্টাৰ্ট কৰিলোঁ এতিয়া সেই ইনষ্টিটিউটটোত প্ৰায় বহুত সংখ্যক ল'ৰা ছোৱালীক ট্ৰেইনিং দিওঁ মই নিজেই ট্ৰেইনিং দিওঁ সপ্তাহত 3-4 দিন ট্ৰেইনিং থাকে আৰু তেওঁলোকৰ যেতিয়া খেল হয় খেলৰ সময়ত তেওঁলোকক সপ্তাহত সদায় তেওঁলোকক ট্ৰেইনিং দিব লাগে কাৰণ সেইটো তেওঁলোকৰ খেলটো তেওঁলোকৰ বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট তেওঁলোকে তাৰ ভাল এচিভমেণ্টো কৰিছে লাষ্ট খেলত আমাৰ পৰা ডিষ্ট্ৰিক্ট লেভেলো মেডেল পাইছে ষ্টেট লেভেলো খেলিবলৈ গৈছে আৰু গোল্ড চিলভাৰ চবেই পাইছে আৰু সেইখিনিত মানে যথেষ্ট কষ্ট হয় কাৰণ ইয়াত আমাৰ মানে IT জবটো এনেকুৱা মানে কোনো টাইমৰ কোনো মানে হেৰি নাই যেতিয়া আমি প্ৰব্লেম হ'ব তেতিয়া ছাপৰ্ট দিব লাগিব গতিকে সেইটো আমাৰ ছাৰে আমাক গোটেই গাইড কৰি থাকে
অভাৰঅল দেৱদীপ ছাৰে কিন্তু আমাৰ যেতিয়া ধৰক সেই তাৰ চিমুলটেনিয়াছলি সেই বস্তুটো চলাই নিয়াটো বহুত কষ্ট হয় তাৰ মাজতে কিন্তু মই সেইটো কৰি ভাল পাওঁ সৰুৰে পৰাই নেশ্যনেল গেমছতো জাজ ৰেফাৰী কৰিবলৈ গৈছোঁ আগতে সেইখিনিত সেই সময়ত ইউনিভাৰ্চিটিয়ে মোক ছুটি দিছিলে দেৱদীপ ছাৰে যথেষ্ট সহায় কৰিছিলে সেইটো সময়ত ছুটি দিয়াৰ ক্ষেত্ৰত তেওঁ মই যাবলৈ সুবিধা পাইছিলোঁ এতিয়াও তেনেকৈ ট্ৰেইনিং দিওঁ সেইটোতো লাগি আছোঁ আৰু মই এনেই প্ৰফেচনেলি ড্ৰামো বজাওঁ ড্ৰামো শ্ব'টো চলি থাকে মাজে মাজে বিহু প্ৰগ্ৰেমো চলি থাকে বেলেগ প্ৰগ্ৰেমো কৰোঁ তেনেকৈ চলাই নিছোঁ আৰু এই কৰি ভাল পাওঁ কাৰণে সেই দুটা বস্তু মানে চলাই নিবলৈ সক্ষম হৈছোঁ আগন্তুক দিনত আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহায় থাকিলে আৰু আগবাঢ়ি যাম বুলি ভাবিছোঁ ভগৱানৰ আশীৰ্বাদ আমাৰ অনুপ্ৰেৰণা আমাৰ সহায় আমি যেনেদৰে পাৰোঁ সেইখিনি সদায় আগবঢ়াম আৰু সদায় আগবাঢ়ি যোৱাটোৱে বিচাৰিছোঁ ধন্যবাদ সুদৰ্শনৰ মই এটা কথা কওঁ মই কিয় জানো মই নাজানো আচলতে আমাৰ অফিচৰ যিটো ছেটআপ হয় IT টিমটো আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত বহে আৰু মই ফাৰ্ষ্ট ফ্ল'ৰত বহোঁ মই এইটো এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ অফিচত যেতিয়াই কোনোবাই মিঠাই চিঠাই আনে তেনেকুৱা ধৰণৰ বস্তু আনে তাইনো গোন্ধটো কেনেকৈ পায় মই আচলতে একেবাৰে নাজানো আমি ঠিক পেকেটটো খোলোহে তাই আহি পেলাই ওলায় বাৰু সেইটোলৈ বেলেগ এটা কথা তাই খুব ধুনীয়া নাচে বা নচা বগাৰ লগতো তাই খুব সুন্দৰভাৱে জড়িত হৈ আছে আপোনাৰ সেই দিশটোৰ বিষয়ে কওকচোন আচলতে নৃত্যৰ লগত মই একদম সৰুৰ পৰাই জড়িত যেতিয়া মই স্কুল যেনেকৈ আৰম্ভ কৰিছিলোঁ নৃত্যৰ লগতো মই আৰম্ভ কৰিছিলোঁ অকল নৃত্যৰে নহয় মই পেইণ্টিং এক্টিং আৰু নৃত্যৰ মই আচলতে আনুষ্ঠানিক শিক্ষাও লাভ কৰিছিলোঁ নৃত্যৰ ধৰক সত্ৰীয়া নৃত্যৰ মই বিষয়ত কমপ্লিট কৰিছিলোঁ আৰু ভাৰতনাট্যমৰো মই বিষয়ত কমপ্লিট কৰিছিলোঁ লগতে মই পেইণ্টিঙৰো বিষয় কমপ্লিট কৰিছিলোঁ তো সেইখিনি মই কমপ্লিট কৰাৰ লগতে সেইখিনি বস্তু মই সৰুৰ পৰাই আচলতে জড়িত হৈ আছিলোঁ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমছ আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ কৰোঁতে আচলতে সেই বস্তুবোৰৰ লগতে যেতিয়া ডাঙৰ হৈ আহিলোঁ পঢ়াৰ বোজাটো হয়তো ক'ৰবাত বাঢ়ি গ'ল কিছুমান বস্তুত আচলতে টাইম দিবলৈ মোৰ অলপ অসুবিধা হৈ গ'ল তো মানে সমান্তৰালভাৱে চলাবলৈ চেষ্টা এতিয়াও কৰোঁ কিন্তু মানে সেইটো মতে মানে আচলতে এতিয়া আগবঢ়াই নিবলৈ অলপ অসুবিধা হয় ক'ৰবাত এতিয়াও মই 2-এটা প্ৰগ্ৰেম য'ত কৰে কালচাৰেলি জড়িত হৈ থাকিবলৈ চেষ্টা কৰোঁ এই মন গৈছে মই আজি উলিয়াই কিবা এটা মই পেইণ্টিং এটাকে কৰিলোঁ বা কিবা মই ক্ৰাফ্ট ৱৰ্কে কৰিলোঁ এইখিনি বস্তু কৰোঁ আৰু লগতে মই কুকিং কৰি খুব ভাল পাওঁ বনাই সেইকাৰণে গুণটো পাইছে তো সেইখিনি বস্তু মই নতুন ডিছবিলাক ট্ৰাই কৰি থাকোঁ ঘৰতে নিজে তো এইখিনি বস্তু কৰি মেলি মানে নিজৰ ভাইটি ভণ্টিহঁতৰ লগতে তেনেকৈ মই তাহাঁতকে কওঁ যে তহঁতি টেষ্ট কৰচোন কেনেকুৱা লাগিছে তো তেনেকৈ মই মোৰ ভাল পোৱা কামবিলাক মানে মোৰ মনটো ভাল লাগিবলৈ যিখিনি বস্তু মই কৰি ভাল পাওঁ কৰি থাকিবলৈ এতিয়াও চেষ্টা কৰোঁ এখেতকো মই বহু বছৰৰ পৰা চিনি পাওঁ বহু বছৰৰ পৰা জানো এখেত এনেই মানুহজন বাহিৰৰ পৰা চিৰিয়াছ হয় কিন্তু ভিতৰত আচলতে মানে শিশুসুলভ গুণ কিছুমানো আছে আপুনি কি কৰি পেলাই ভাল পায় মই একচুৱেলি হেৰি থাকোঁ মানে এতিয়াতো খেলিবলৈ দিগদাৰ হ'ল টেবুল টেনিছ খেলিছিলোঁ ষ্টেট লেভেললৈকে মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ছাব জুনিয়ৰ লেভেল তাৰপিছত এতিয়া সময় পালে কেতিয়াবা খেলিবলৈ বহুত মন যায় কিন্তু সময়টো আজিকালি অলপ দিগদাৰো হয় বাট মই অলৱেজ ট্ৰাই কৰোঁ বাকী আমাৰ কিছুমান এনেকুৱা আৰু আউটিং এইবোৰ নিয়াৰ বাই প্লেচেছত সেইবোৰ কৰি ভাল লাগে আৰু বিশেষ তেনেকুৱা ইমান টাইম মিলাবলৈ অলপ দিগদাৰে হয় যদি চাহবজাৰ কথা কওঁ মই গুণটোৰ বিষয়ে আচলতে কেমেৰাত ক'ব নোৱাৰোঁ কাৰণ সেইটো এবাৰ বাহিৰলৈ যোৱা এবাৰ ভিতৰলৈ অহা তেনেকুৱা এটা কথা চলি থাকে বাৰু যি কি নহওক তাৰোপৰি আপুনি কি কৰি পেলাই ভাল পায় আদাৰ দেন কম্পিউটাৰ্ছ এণ্ড লেপটপছ অফিচ ৱৰ্কৰ পিছত মানে মোৰ আৰু এটা গ্ৰুপ আছে ফ্ৰেণ্ড চাৰ্কলছ আছে চ' 2-3 ডেজৰ মাজে আমি লগ পাই থাকোঁ তাতে আমাৰ প্লেচ এটা আছে য'ত আমি গৈ পিনে অলপ আড্ডা মানে টাইম দিব পাৰোঁ তাতে বহি পিনে চাহ খোৱা ডিছকাশ্যন কৰা কথা পতা এইটো মানে ছ'চিয়েলাইজিং এইটো ডেইলি ৰুটিনৰ নিচিনাই হয় তাহাঁতক লগত চেক ইন কলছ টাইপ সেইখিনি কৰি ভাল পাওঁ মনটো ভাল লাগি থাকে আমাৰ লগৰকেইটাক পায় মোৰ একদম শেষৰটো প্ৰশ্ন ভাল লাগিলে বহুখিনি কথা পাতিছোঁ আৰু আচলতে সময়ৰ বাধ্যবাধকতা আছে কথাটো হ'ল যে আপোনালোকে বৰ্তমান এনেকুৱা কিবা খুব এক্সাইটিং প্ৰজেক্টত কাম কৰি আছে নেকি যিটো আপোনালোকে দৰ্শকক জনাব বিচাৰিব বা এনেকুৱা কিবা নতুন উন্নত প্ৰযুক্তি যিটো আপোনালোকে বিচাৰে যে
আমাৰ বিশ্ববিদ্যালয়ত ইমপ্লিমেণ্ট হ'লে ছাত্ৰ ছাত্ৰী অধ্যাপক বা সামগ্ৰিকভাৱে সকলোৰে সহায় হয় এটা একচুৱেলি আমি এতিয়া দুটা প্ৰজেক্টত ইনভলভ হৈ আছোঁ সেইটো অকল ইউনিভাৰ্চিটিৰ কাৰণে বুলিয়ে নহয় এই প্ৰজেক্টটো ছাকচেছফুল হ'লে গোটেই অসমে হেৰি কৰিব তাৰমানে আমাৰ অসমত উইণ্ড পাৱাৰটো এতিয়ালৈকে ইউজ কৰা নাছিলে উইণ্ড এনাৰ্জিটো কেনেকৈ ট্ৰেপ কৰে আমাৰ ইউনিভাৰ্চিটি আৰু NRL আৰু এটা বেংগলোৰৰ অৰ্গেনাইজেশ্যন আছে এই তিনিটাই মিলি পেলাই এতিয়া উইণ্ড টাৰ্বাইন আমাৰ ব্ৰহ্মপুত্ৰ বেদত বহুত উইণ্ড আছে কিন্তু সেইটো কোনেও প্ৰপাৰলি এতিয়ালৈকে ইমপ্লিমেণ্ট কৰিব পৰা নাই তো NRL আৰু কাজিৰঙা ইউনিভাৰ্চিটিয়ে ইয়াত মানে কিছুমান চাইণ্টিফিক ডিভাইচ যিটোক আমি লাইডাৰ বুলি কওঁ সেই লাইডাৰটো দি পেলাই লাইডাৰটো কি হয় এটা লেজাৰ বিম ওপৰলৈ মাৰি দিয়ে থ্ৰ' কৰে সি 300 মিটাৰলৈকে কৰিব পাৰে আগতে যিবোৰ মানে এইটো ধৰক কাইণ্ড অফ লাইট বুলি আমি কওঁ লাইট লেজাৰ লাইট ষ্ট্ৰেট কৰে কিন্তু আগতে এইটো কেলে ডিফাৰেণ্ট হয় কনভেনশ্যনেল ছিষ্টেমতকৈ কনভেনশ্যনেলে এটা টাৱাৰ থাকিব পাৰে টাৱাৰত এখন ব্লেড থাকিব পাৰে সি এটা টাইম বা এটা হাইটলৈকে যাব পাৰে ইয়াত কি কৰে সেই 300 মিটাৰটো ভেৰি কৰে নিজে নিজে লাইটটোৱে 100 মিটাৰত কিমান উইণ্ড স্পীড আছে লগে লগে ছেকেণ্ডতে 300 মিটাৰত কিমান আছে 150ত কিমান আছে এনেকৈ জেগা কিছুমানৰ সি পূৰা সেইটো উইণ্ড ভায়েবল হ'ব নাই তাত টাৰ্বাইন বহালে সেই বস্তুটো সি ষ্টাডি কৰিব পাৰে আমি লাষ্ট 1 year আমি অলৰেডি কমপ্লিট কৰিলোঁ আমি অসমৰ প্ৰায়বিলাক মানে বহুত জেগাত সেই ডিভাইচটো বহাইছোঁ বহাই পেলাই সেইটো মুভেবল হয় সেইটো মোবাইল হয় মানে এইটো সেই তাৰপিছত তাত সেইটো মেজাৰমেণ্ট চলি আছে সেই মেজাৰমেণ্টটো এতিয়া যদি পাই পেলাই আমি গভৰ্ণমেণ্টক NRL ৰিপৰ্ট দিব তাৰপিছত যদি এতিয়া কিন্তু আমি ছাকচেছ পাইছোঁ বহুত জেগাত আমি আমাৰ যিকেইটা আমি ফাৰ্ষ্ট ইয়াৰৰ ৰিপৰ্টো ছাবমিট কৰিছোঁ তাৰপিছত সেইখিনি যদি হয় তেতিয়া উইণ্ড মিল আমাৰ ব্ৰহ্মপুত্ৰ বেদত জেগাই জেগাই বহিব যিটো কাৰণে ইলেক্ট্ৰিচিটি জেনেৰেট হৈ পেলাই অসমৰ এইটো সাংঘাতিক এটা ৰিনিউৱেবল এনাৰ্জি ফিল্ডত আমি এজ এ ষ্টেট আমাৰ ভাল হ'ব other states are already doing it আৰু এটা আমি প্ৰজেক্ট কৰি আছোঁ সোলাৰ ট্ৰী তাৰমানে আগৰ সোলাৰ পেনেলটো নৰ্মেল মানুহে শুনিছে সোলাৰ পেনেল ঘৰৰ ৰুফত লগাই বা এনি ষ্টেণ্ড দি পেলাই বাহিৰত আপুনি লগাব পাৰে এতিয়া এজোপা যদি এনেকুৱা ট্ৰী থাকে যিজোপাত সোলাৰ মানে পেনেলছবোৰ লাগি থাকে কিন্তু বহুত মানে আৰ্টিষ্টিক ৱেত লাগি থাকে যিজোপাত 25 ফুট ওখ হ'ব আৰু তাত 100টা টাবো থাকিব সেই টাববোৰত কিন্তু যেতিয়া পানী বা হেৰি দিয়া সেইবোৰ চব অট'মেটেড এই সোলাৰ ট্ৰীজোপাৰ তলত এটা মানে আণ্ডাৰগ্ৰাউণ্ডৰ পৰা পানী পঢ়িব পৰা তাৰ এটা হেৰি থাকিব প্ৰভিজন থাকিব সেই পানীটো গ্ৰাউণ্ড ৱাটাৰটো তলৰ পৰা ল'ব সেই 100টা পুলি গোটেই পানী চানী যিখিনি তাৰ দৰকাৰ হ'লে আপুনি হেৰিও কৰিব পাৰে তাত মিনাৰেলছো দিব পাৰে কিন্তু অট'মেটেড মানুহে দিবগৈ নালাগে কাৰণ মানুহ উঠি উঠিহে 100জোপা গছক দিব নালাগে প্লাছ তাত পেনেলো থাকিব সেই আৰু তাত লাইট চাইট দি পেলাই সেইজোপা এটা মানে খুব ধুনীয়া এট্ৰেক্টিভ অবজেক্ট এটা হৈ যাব কিন্তু সি ইলেক্ট্ৰিচিটিও জেনেৰেট কৰিব সেইটো এটা প্ৰজেক্ট আমাৰ চলি আছে সেইটো অসম গভৰ্ণমেণ্টৰ লগত চলি আছে তো সেইকেইটা খুব ইণ্টাৰেষ্টিং আমাৰ অসমৰ হেৰিৰ কাৰণে সেইকেইটা খুব ইউজফুল বুলি মই ভাবোঁ তাৰমানে গতিকে আমি বহুখিনি কথা পাতিলোঁ মই এইখিনিতে আচলতে প্ৰথমতে উল্লেখ কৰিবলৈ পাহৰিলোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ IT টিমৰ লগত আৰু এজন সদস্য আছে তেখেতৰ মাক বৰ্তমান আচলতে অসুস্থ হৈ আছে যাৰ কাৰণে তেখেত আজি আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে ঋতুপৰ্ণ অধ্যাপক আজি ইয়াৰ মাধ্যমেৰে চেনেলৰ মাধ্যমেৰে তেখেতৰ মাকৰ আৰোগ্য কামনা কৰিছোঁ আৰু আপোনালোকে বিশেষকৈ আজি যিখিনি সময় দিলে আপোনালোকৰ সময় দিলে বহুখিনি কথা পাতিলোঁ আমি ERP বিষয়ে পাতিলোঁ নতুন নতুন প্ৰযুক্তিৰ বিষয়ে জানিলোঁ বা এটেণ্ডেঞ্চ ছিষ্টেমৰ বিষয়ে জানিলোঁ তাৰোপৰি শেষত আমি ৰিনিউৱেবল বা উইণ্ড এনাৰ্জি বিষয়ে জানিলোঁ গতিকে মই নিশ্চয় বিশ্বাস কৰোঁ যিসকলে শুনিছে বহুখিনি কথা জানিবলৈ সক্ষম হ'ল আৰু শেষত আপোনালোকক আমাৰ এই যিটো বিশ্ববিদ্যালয়ৰ পৰিৱেশ হয় বা কেম্পাছ হয় সদায় ইয়াক জীৱন্ত কৰি ৰখাৰ বাবে আপোনালোক সকলোকে বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ